তৃতীয় বৰ্ষৰ বাবে আজি সফলতাৰে সামৰণি পৰিল কাচিয়লী শিশু নাট সমাৰোহ। আজি এই নাট সমাৰোহ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে আমাৰ নাট্যশিল্পী দিলীপ লস্কৰ ডাঙৰীয়াই আৰু মঞ্চ উদ্বোধন কৰে অসমৰ বিশিষ্ট নৃত্যশিল্পী তথা সূত্ৰধাৰৰ পৰিচালন সঞ্চালক গৌৰৱ কুমাৰ হাজৰিকা ডাঙৰীয়াই। আৰু তাৰ পিছতে 5খনকৈ শিশু নাট অনুষ্ঠিত হয় আৰু প্ৰায় মধ্য অসমৰ 2 শতাধিক নাট অনুৰাগী ইয়াতে উপস্থিত থাকে। পথাৰৰ মাজত মুকলি পৰিৱেশত ব্যতিক্ৰমীভাৱে এই নাট সমাৰোহ অনুষ্ঠিত হৈ গ'ল আৰু তাৰ বাবে সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। কোনকেইখন নাটক আহিছিল? নাটকেইখন হৈছে প্ৰথমে পৰিৱেশন কৰা হ'ল কাচিয়লীৰে সন্ধিৰ বাহ বুদ্ধিৰে কাটোৱা, দ্বিতীয়খন লাচিত বৰফুকন মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়ৰ শেষ নোহোৱা সাধু, তৃতীয়খন নাট আছিলে মৰিগাঁৱৰ মুখা সাংস্কৃতিক কেন্দ্ৰৰ সপোন, চতুৰ্থখন নাট হৈছে নৱসৃষ্টি পুৰণি গ্ৰামৰ বিলাতলৈ যাব বুবু আৰু দীপালী, আৰু পঞ্চম তথা অন্তিমখন নাট আছিলে অসম নাট্য সন্মিলনৰ কাচিয়লী শাখাৰ নিবেদন মৌং দোং চোন খাম। নমস্কাৰ, আমাৰ কাচিয়লী প্ৰাকৃতিক শিশু নাট সমাৰোহ 2026 আজি আমি প্ৰত্যেক বছৰৰ দৰে আমি 26 জানুৱাৰীত আমি আকৌ আজি উদযাপন কৰিলোঁ। আমাৰ আজি 5খনকৈ নাটক আমাৰ ইয়াতে প্ৰদৰ্শন হ'ল। মৰিগাঁৱৰ পৰা এখন নাটক আহিল, এখন পুৰণি গ্ৰামৰ পৰা, বাকী এখন আমি মুঠতে কাচিয়লী সাধাৰণতে প্ৰাধান্য দি যিখিনি আমাৰ গ্ৰাম্যাঞ্চলৰ শিশু তেওঁলোকক বেছিকৈ আমি গুৰুত্ব দি নাটক কৰোঁ। আজিও আমাৰ গ্ৰাম্যাঞ্চলৰ পৰাই শিশুসকল আহিছে, নাটক কৰিছে আৰু দৰ্শকৰ যি আকুণ্ঠ সঁহাৰি আমি সকলোৰে প্ৰতি কৃতজ্ঞ। আমি আশা কৰিছোঁ অনাগত সময়তো আমাক এনেকৈ ৰাইজে উৎসাহ দিব আৰু আমাৰ এটাই লক্ষ্যৰ উদ্দেশ্য যে গ্ৰাম্যাঞ্চলৰ শিশুসকলক আমি নাটকৰ লগত পৰিচয় কৰি দিয়া আৰু সেই লক্ষ্যৰ উদ্দেশ্যলৈ আমি অনাগত সময়ত কাম কৰি যাম। এয়াই আমাৰ লক্ষ্যৰ উদ্দেশ্য। কাচিয়লী অনাগত সময়তো এনেকৈ কাম কৰি যাব। এইটো তৃতীয় বাৰ্ষিক অনুষ্ঠান, ইয়াৰ 2 বছৰ হৈ গ'ল, এইবাৰ আমাৰ তৃতীয় বছৰৰ কাৰণে এইবাৰ কৰিছোঁ। আৰু ইয়াতে আমি আজি কাচিয়লী বঁটা প্ৰদান কৰিলোঁ। প্ৰত্যেক বছৰৰ দৰে আমি এবাৰো কাচিয়লী বঁটা প্ৰদান কৰিলোঁ এগৰাকী সাংস্কৃতিক কৰ্মী, তেখেতৰ ঘৰ বৰজহাট, তেখেত শ্ৰদ্ধাৰ প্ৰদীপ কুমাৰ বৰাদেৱ, তেখেত এগৰাকী সত্ৰীয়া শিল্পী আৰু বৰবায়ন, তেখেতৰ আমি আজি ইয়াতেই প্ৰদান কৰা হ'ল। আমাৰ লগত আছে দাতা দিলীপ কুমাৰ লস্কৰ, তেখেতে নিজৰ পিতৃ সুৱৰ্ণত সেই বঁটাটো প্ৰতি বছৰে প্ৰদান কৰি আহিছে আৰু আজি আমি এখন মঞ্চত তেখেতক কাচিয়লী বঁটা আমি প্ৰদান কৰিলোঁ। ধন্যবাদ। মই অতিকে আনন্দিত হৈছোঁ যে আমাৰ নিচিনা এজন ভিতৰত সোমাই থকা শিল্পীক এই কাচিয়লী এই অনুষ্ঠানে যি বঁটা প্ৰদান কৰিলে মই তেখেতসকললৈ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আৰু এনেকেই যাতে যিসকল বাহিৰত প্ৰচাৰবিহীন শিল্পী থাকে তেখেতসকলক যদি এনেকৈ আপোনালোকৰ এই কাচিয়লী অনুষ্ঠানৰ নিচিনা অনুষ্ঠানবিলাকে যদি তেখেতসকলক উলিয়াই আনে তেতিয়া নথৈ আনন্দিত হ'ম। আমাৰ ভিতৰত সোমাই থকা শিল্পী বহুত শিল্পী আছে, সেই শিল্পীসকলক আজিৰ জগতে বিচাৰি নাপায়েই। তথাপিও মই কৈছোঁ সেই শিল্পীসকলক যদি অকণমান পোহৰলৈ উলিয়াই আনিব পাৰে তেতিয়া তেখেতসকলেও সেই আজীৱন সেই কৃষ্টি সংস্কৃতিৰ লগত জড়িত হৈ থকা এটা সাৰ্থক হ'ব বুলি মোৰ ধাৰণা। আৰু এনেকৈও আমিও বাহিৰৰ প্ৰচাৰ নহ'লেও আমিও বহুত সৰু কালৰ পৰা সত্ৰত থাকি বাহিৰত বিভিন্ন জেগাত নৃত্য গীত বাদ্য প্ৰচাৰ কৰি আহিছোঁ আৰু এতিয়াও যিমানলৈকে পাৰোঁ সেই গীত বাদ্য নৃত্য এইখিনি কৰিয়ে থাকিম বুলি ভাবিছোঁ আৰু ঈশ্বৰে যাতে আমাক সুফল অৰ্জন কৰাই থাকে এই কামনা আৰু সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা আৰু নিবেদিছোঁ। ইমানতে কৈ